নৱজ্যোতিস্মিতাৰ মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া দেখিছেনে 8:15 হ'ল, এতিয়া গধূলি 8:15 হ'ল। আৰু আজি ৰাতিৰ সাজৰ এটা স্পেচিয়েল বস্তু বনাওঁ বুলি ভাবিছোঁ। স্পেচিয়েল বস্তু মানে মোৱা মাছ আছিলে, মোৱা মাছ আজি পাতত দিওঁ বুলি ভাবিছোঁ। আৰু তাকে এতিয়া ব'লক, আৰু মই গেছত নবনাওঁ, আজি জুইত বনাওঁ বুলি ভাবিছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কলপাত দুখন কাটি লৈ জুইত এনেদৰে সেকি লৈছোঁ, তেতিয়া ভাল হয়। আৰু কলপাত নহ'লে হালধি পাতেও আপোনালোকে ল'ব পাৰে। ইয়াত লৈছোঁ নহৰু কেইফুটামান খুন্দি লৈছোঁ, আৰু এটা পিঁয়াজ কাটি লৈছোঁ, আৰু জলকীয়া এটা লৈছোঁ, এটাই হ'ব। আৰু এইখিনি হৈছে মাছখিনি। এতিয়া কলপাত কেইখনত অকণমান মিঠাতেল সানি এতিয়া গোটেই কলপাতখনত ভালদৰে সানি ল'ম। ভালদৰে সনা হৈ গ'ল। এতিয়া ইয়াত মাছখিনি দি দিম। মাছখিনি দি ল'লোঁ, আৰু ইয়াত লগতে দিম নহৰুখিনি দিছোঁ, আপোনালোকে আদাও ল'ব পাৰে, আৰু পিঁয়াজ দিছোঁ, আৰু জলকীয়াটো দি দিলোঁ, গোটেইখিনি দি দিলোঁ। আৰু এতিয়া অকণমান তেল দি ল'ম। ইখিলা কলপাততো একেদৰে অলপ মিঠাতেল সানি লৈছোঁ। এতিয়া মাছ দি ৰখা কলপাতখিলা ভালদৰে সামৰি লৈছোঁ। দেখা পাইছে আপোনালোকে, সামৰোঁতে অলপ ভালদৰে সামৰিব লাগিব। মই কেনেদৰে সামৰিছোঁ দেখা পাইছে আপোনালোকে। এইটো হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত এইখন কলপাতো ভালদৰে বান্ধি দিম। আৰু বান্ধিবৰ কাৰণে মই কেইডালমান মাৰণি লৈছোঁ। এতিয়া মাৰণিকেইডাল ইয়াত ধুনীয়াকৈ গাঁঠি দি ধুনীয়াকৈ পেক কৰি লওঁ। মই কিমান উষ্ণত জুই ধৰা এতিয়া গম পাবা। কেৰাচিন ঢালিয়ে জ্বলাইছোঁ। ভাল এতিয়া হাততে মিঠাতেল অলপ লৈছোঁ, আৰু এতিয়া ইয়াত কলপাতখনৰ ওপৰত এনেদৰে সানি লৈছোঁ। এনেদৰে সানিলে কলপাতবিলাক সোনকালে পুৰি নাযাব। আৰু মই এনেকুৱা এডাল লৈছোঁ, আৰু তেতিয়া এইডালৰ ওপৰত ৰাখিবলৈ ভাল হ'ব। ইয়াত দি দিলোঁ। এতিয়া তলৰ ফালে থকা ছাইডটো বেছিকৈ পুৰ খাই গৈছে, সেইকাৰণে ওপৰৰ ছাইডটো এতিয়া তললৈ দি ল'ম। ওপৰৰ ফালৰ পৰা অলপ সিজিলে ভাল হ'ব। চেঞ্জ কৰি দিলোঁ। পুৰি আছোঁ, আৰু দেখিছেনে গৰমত গোটেই ঘাম ওলাই অৱস্থা নোহোৱা হৈছে। আৰু তাতে জুইৰ ওচৰত বহিছোঁ, ফেনো নাই। গৰমত মানে অৱস্থা কাহিল হৈ গৈছে। আৰু তাতে এইটো আমাৰ এটা ফাৰ্ম ঘৰ হয়। এইটো দেখা পাইছেনে? এইটো আমাৰ এটা ফাৰ্ম ঘৰ আছিলে। এতিয়া কেইদিনমানৰ আগত এইটো মানে বন্ধ কৰি দিয়া হ'ল। এতিয়া এনেই আছিলে, সেইকাৰণে ইয়াতে আজি জুই ধৰিলোঁ। আমাৰ মাছ পাতত দিয়াখিনি হৈ গ'ল। এতিয়া জুইৰ পৰা নমাই আনিলোঁ। আৰু লগতে গৰৈ মাছ এটা আৰু কাৱৈ মাছ দুটা আছিলে, সেইকেইটাও জুইতে পুৰি লৈ পিটিকা খাওঁ বুলি ভাবিলোঁ। আৰু পোৰা মাছৰ পিটিকা খাইতো এনেও ভাল লাগে। সেইকেইটাও পুৰি লৈছোঁ এনেদৰে। এইখিনি হৈছে পাতত দিয়া মাছখিনি। কিনাৰতে নিমখ অকণ লৈ এতিয়া পিটিকা কৰি ল'ম। আৰু হৈছে মাছখিনি পিটিকা কৰি ল'লোঁ। আৰু হৈছে গৰৈ মাছৰ পিটিকা, লগতে খৰিচা দি দিছোঁ, পিঁয়াজ কাটি দিছোঁ, কেঁচা জলকীয়া দিছোঁ। বহুত মজা হ'ব খাবলৈ। আৰু লগতে আজি কলপাতত ভাত খাইছোঁ। কলপাতত ভাত খাই বহুত ভাল লাগে। লগতে আজি অসমীয়া খাদ্য খাইছোঁ, সেইকাৰণে কলপাতৰ লগত খাই আৰু বেছি ভাল লাগিব। সেইকাৰণে কলপাত কাটি আজি এনেদৰে ভাত খাইছোঁ। কলপাতত এনেকৈ ভাত খাই বহুত ভাল লাগে। মই ভাত খাই আছোঁ।
খৰিচা দিয়া পোৰা মাছৰ পিটিকা আৰু মাছ পাতত দিয়া কি মজা হৈছে, বহুত টেষ্টি হৈছে সঁচাকৈ। এয়া একদম ভাত পানী খাই মুখ হাত ধুই মেলি চব আজৰি হৈ আহি গ'লোঁ আৰু সময় এতিয়া 11টা বাজিলে, পুৰা 11টা বাজি গ'ল আৰু আজি অলপ দেৰিয়ে হৈ গ'ল আৰু আজি ব্লগটো আৰু দীঘল নকৰোঁ, ইমানতে সামৰি দিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু, আৰু নতুনসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।